সৌৰা ভাইটি ব'লা ব'লা এজনে লৈ ওলাই যোৱা দেখিলা নহয় তুমিও এখোজ আগবাঢ়ি দিয়া এখোজ কি দুখোজ আগবাঢ়িলেও আমাক ইমান সোনকালে খাবলৈ নিদিয়ে অনলাইনত বুকিং কৰা ধনী কাষ্টমাৰ কেইজনক আগতীয়াকৈ খুৱাই লৈছে একো চিন্তা কৰিব নালাগে ছাৰ আপুনি মুঠতে চকু বন্ধ কৰি ঘুট ঘুট মাৰি দিয়ক সত্যৰ দোকানৰ কুঁহিয়াৰৰ ৰস হয় ব্ৰেণ্ডেড মাল হয় ছাৰ ব্ৰেণ্ডেড আহক 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 সত্যৰ দোকানৰ কুঁহিয়াৰৰ মাল হয় বে ব্ৰেণ্ডেড ব্ৰেণ্ডেড এদিন খাই ল'লে এসপ্তাহলৈ পেচাব গহনি হোৱা ভয় নাথাকে বে আহক গৰম বেছি হোৱাৰ কাৰণে ডিছকাউণ্টতো দি থকা হৈছে একাপ খাই লওক একাপ গৰমৰ ৰামবান ঔষধ আহক 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 ঐ ৰাইজসকল কুঁহিয়াৰ ল'বনে কুঁহিয়াৰ ঘাই ৰ'দৰ পৰা কাটি অনা ৰঙা ৰঙা চিনা কুঁহিয়াৰ সওঁতে কুঁহিয়াৰ কেইডাল মই নিজে ৰোৱা নহয় হ'লেওতো দুডালত 30 টকাকে ময়ে বিক্ৰী কৰি আছো ল'বনে ৰাইজ কুঁহিয়াৰ কুঁহিয়াৰ দুডালত 30 টকা য'তে যি কামত যাবলগীয়া হ'লেও সদায় এই পগলাটোৰ কাৰণে দেৰি হয় সদায় ৰখি থাকিবলগীয়া হয় তাৰ কাৰণে চাচোন দুয়োটাই একেলগতে আহোঁ বুলিয়ে কিমান সময় ৰখিছোঁ বুলি ভাবিছ সিহঁতৰ পদূলিত কিমান চিঞৰিলোঁ নাই ভিতৰৰ পৰা মাত এটা নিদিলেও কিনো কৰি থাকে জানো মোৰ কথাকে পাতি আছা হ'বলা তহঁত দুটাই লগ হ'লেই যে মই নাথাকিলে মোৰ কথাকে বেয়াকে পাতি থাক মই জানো দে আহিছ 2 ঘণ্টামান দেৰিকে আহিয়ে চিধা মাথা গৰমটোৰ নিচিনা যি টি কথা বকি নাথাকিবি আকৌ অথনিৰ পৰা ৰৈ ৰৈ এনেও খং উঠি আছে লগাই দিম থৌ গুৰ দুটামান ব'ল ব'ল কাজিয়াৰ পিছতো লাগিবি নহ'লে আৰু অকণমান গধূলি হ'ব লাগিলে কিন্তু সিহঁতৰ বাৰীখনত সোমাবগৈ নোৱাৰো মহে খাই এদায় কৰি পেলাব ব'ল মই কিন্তু আগতে সিহঁতৰ জামুকজোপা খাই পোৱা নাই গৈয়ে এটা খাই চাম বেয়া হ'ব লাগিলে কিন্তু লগালগ গুচি আহিম খাই চাবি পাৰি দিবলৈ কাৰণে গছত উঠিবলৈ মই আছোৱেই দেখোন আৰু গছত উঠাই লৈ ৰাতি হ'ল বুলি এৰি থৈ আহিবি আগতে এৰি থৈ অহা আগতে মালকেইডাল ৰাতিয়ে নিবিহি নে মই নিজে গৈ দি থৈ আহিমগে নাই তই ইমান কেলে কষ্ট কৰিব লাগে তোৰ কাম হ'ল বস্তুটো কাটি আনি তোৰ ঘৰত থৈ দিয়া বাকী কেনেকে আনো কেনেকে নানো সেইবোৰ চব মোৰ দায়িত্ব বুজিলি তোক মাত্ৰ মালটোহে লাগে ভাল কথা তেতিয়াহ'লে মই যদি আৰু কষ্ট কৰিব নালাগে খালি নহাকে নাথাকিবি আকৌ ৰাতি 12টাত আহ 1টাত আহ নিজৰ লগত কথা যেতিয়া আহ আহি মুঠতে মালটো লৈ যাবি মই হাঁ পাই থাকিম বুজিলি হ'ব দে কিন্তু চাবি আকৌ বস্তুটো বাহিৰত হেবাং বাংকে পেলাই থৈ নিদিবি লোকে দেখাকে একেবাৰে ঘৰৰ ভিতৰত সোমোৱাই থবি 30 টকা মাত্ৰ 30 টকা ৰাইজ দুডালত 30 টকা এইবোৰ আকৌ কি তাকেইতো আগতে দেখোন দৌতিহঁতৰ বাৰীখন গোটেই কুঁহিয়াই নধৰা হৈ আছিলে কুঁহিয়াবোৰ ক'লৈ গ'ল ইমান সোপাকে তাকেইতো কুঁহিয়াৰ পাতে আচৰিত তেজ উলিয়াই দিয়ে বুলি বাৰীখনলৈ দেখোন আহিবলৈ ভয় লাগে আগতে এই দৌতিটো সঁচাকৈ বৰ পগলামূৰীয়া দেই ইমান টকলাকে কাটি পেলাব লাগে নে কুঁহিয়াবোৰ চাচোন বাৰীখনে দেখিবলৈ কিবা বেয়া লাগিছে সঁচাকৈ পায় সেই কেইজোপা দেখিছ সেইফালে চাগে অকল 2জোপামান থৈ দিছে চিনা কুঁহিয়াৰ তই নিদিলে নিদিবি আকৌ বেলেগ বেপাৰী আছে নহয় কুঁহিয়াৰডালক তই গেলি পচি এদাই হৈ যোৱা বস্তু বুলি ভাবিছ নি 40 টকাতে এডালকে কুঁহিয়াৰ দি দিবলৈ চাইজ দেখিছ নাই তই মোক কুঁহিয়াৰ বাঁহডালতকৈ কোনো গুণে কম নহয় নোৱাৰো 40 টকাকে দিবলৈ ডাইৰেক্ট 60 টকা বুলি কৈ দিয়ক না নিলে নিব নিনিলে নাই কি উল্টা পুল্টা কৰি আছে কথা সিমানেই মুঠৰ ওপৰত 60 টকাতকে না 1 টকা ওপৰলৈ যাব না 1 টকা তললৈ আহিব কুঁহিয়াৰ চাইজত কিবা সন্দেহ হ'লে ঘৰলৈ আহি চাই যাবিহি কি বুলি ক'লে দিবনে 60 টকাকে পইচাই নাই যেন লাগিছে সেইটোৰ লগত কুঁহিয়াৰ আনিবলৈ 40 টকাৰ পৰা 1 টকা ওপৰলৈ যোৱা নাই কোনে কুঁহিয়াৰ দিব সেইডালক নিদিব গৰমত এনেও কুঁহিয়াৰ ডিমাণ্ড বাঢ়ি যাব 50 টকা পৰা একে ৰাতিৰ ভিতৰতে 60 টকা হ'লগে ধেমালি মোৰ মতেতো ডাঙৰ কুঁহিয়াৰবোৰ এডালত 100 টকা হ'বগে যেন লাগিছে মুঠতে দাম নোপোৱালৈকে এৰি নিদিব দেই দতি হ'ব দে থ বুঢ়াটোক অকলশৰীয়াকে পাই ইহঁত দুটাই একেবাৰে অকৱাহে বনাই পেলাইছে আজিলৈকে এডাল বাঁহ 100 টকাত বিক্ৰী কৰি পালি এডাল কুঁহিয়াৰ 100 টকাৰ সপোন দেখুৱাইছ যে ইহঁত দুটাইনো মোক ঠগিবলৈ পায়নে এই সদা বুঢ়াক আৰু 3টা জনম ল'ব লাগিব ইহঁত দুটাই মোক ঠগিবলৈ আহ বহি গাঁৱত মানুহবোৰে কুঁহিয়াৰ একেদিন 30 টকা 40 টকাকে দি আছে দুটি সৰু হ'লে 30-35 টকা অকণমান ডাঙৰ হ'লে যেনিবা 40-45 টকা এটা দিয়ে বুলি কোৱা শুনিছোঁ চাব লাগিব দে তেতিয়াহ'লে 50 টকাকে পালে ভাল আৰু মোৰ কুঁহিয়াৰ চাইজটোও সৰু হোৱা চাইজৰ নহয় তাতে চীনা কুঁহিয়াৰ যে সস্তাতে এৰি দিব নোৱাৰি কোনে দি আছে বাৰু কুঁহিয়াৰ গম পাওঁ নি
ইমান মিঠা ইমান দিনে খাবলৈ অহা নাছিলো কেলে বাৰু সঁচাকে আজি ময়ে গছৰ ওপৰলৈ উঠি যাওঁ ৰহ তই তলৰ পৰা চাই থাক সদায় কৈ থাক নহয় তোকে অকল উঠিবলৈ দিওঁ বুলি খালি আজি মোক ওপৰলৈ উঠাই তহঁত দুটা নপলাবি আকৌ ৰাতি হ'ল বুলি নপলাওঁ দে খালি তই ওপৰলৈ উঠি আগতীয়াকৈ পকা পকা সোপা বাচি বাচি খাই নলবি আকৌ আমালৈও লৈ আনিবি তললৈ যা যা উঠি যা সদায় সদায় তলৰ পৰা চাই থাকিলেনো গছত উঠিবলৈ কেনেকৈ শিকিবি পৰিলে মই ধৰিম নহয় ভয় নকৰিবি উঠি যা ওৱা হ'লে বুলি ভাত কেইটাওনো খাই থৈ যাবলৈ সময় নাই নে তোৰ আজি এতিয়া আকৌ ভাত খাবলৈ যোৱা মানে মোৰ 2000 টকা এটা লোকচান মা বাহিৰতে কিবা এটা খাই ল'ম এদিন ভাত নাখালে একো নহয় দিয়ক আপোনালোকে খাই ল'ব হ'ব বাৰু দে আহিবলৈ সময় নাই যদি আহিবিনো কেনেকৈ কাইলৈৰ পৰা তেতিয়াহ'লে তহঁত দুটালৈ ভাত টিফিনতে দি পঠিয়াম হ'ব মা ইমানকৈ চিন্তা কৰিব নালাগে নহয় আচলতে কি জানে ভোক লাগিছেনে নাই লগা আমি দুটাই গমেই পোৱা নাই ৰাতিপুৱা ঘৰতে চাহকণ খাই অহাহে মা কুঁহিয়াৰ ৰস চেপুতে চেপুতে পেটৰ কথা ভাবিবলৈ সময় পোৱা নাই এনেকুৱা সাংঘাতিক কাষ্টমাৰ আজি দে খুব ভাল কথা বেলেগতকৈ 2 টকা কমটিকৈ দিছ কাৰণেহে ইমান কাষ্টমাৰ হৈছে পাৰিলে সদায় 2 টকাটো কমাই ল'বি বুজিছ কাষ্টমাৰখিনি পাবিতো পাবিয়েই গৰমত ইমান সোপা ৰাইজৰ আশীৰ্বাদো পাবি বুজিছ ক'লৈ গৈছিলি হে কি অজলা ল'ৰাটো গোটেই তই মোৰ আগত ভাও ধৰি দেখাবলৈ আহিছ মাৰে বুলি নেভাবিবি আকৌ বাঘ ঢেকা দুটামান দি দিম সঁচা কথা মুখেদি ফৰফৰাই ওলাই আহিব গৈছিলি ক'লৈ ক'লৈ কোনে যা কবিনে সঁচা কথা মা দেউতাই মাৰিলে বোলো কিহে পাইছে আপোনাকে গধূলিখন ল'ৰাটোক কন্দুৱাই থাকিবলৈ শুনা মোৰ ওচৰলৈ দম মাৰি আহ মৰম চেনেহ কৰিব নজনা মানুহবোৰৰ লগত থিয় হৈ থাকিবলৈ দৰকাৰ নাই নহয় তোক ভৰি হাতকেইটা ধুই গাখীৰ অকণ খাই লহি আহ ল'ৰাটোক বনাই পেলালে মাকজনীয়ে একেবাৰে বনাই পেলালে এনেই ভয় এটা খুৱাওঁ বুলি হাতখনহে দাঙিছিলোঁ পোনে মই বোলে মাৰিলোৱেই কাৰ বাৰীত ইমান পিছতীয়া জামুক আছে জানো জামুক খাই গোটেই মুখখন নীলা কৰি লৈ আহিছে উলিয়াই আছো কাৰ বাৰীত সোমাই আছিলিগে তই পাটনাৰ কুঁহিয়াৰ ৰসতো যে ইমান শক্তি থাকে আজিহে ভালকৈ বুজি পাইছোঁ বে সৰুৰ পৰা শুনিহে আহিছিলোঁ গৰমৰ দিনত কুঁহিয়াৰ ৰস খালে বহুত ভাল বুলি কিন্তু আনক খোৱালেও যে ইমান লাভ হয় ময়ো আজিহে গম পাইছোঁ দেই এনেকৈ বিজনেছ চলি থাকিলে দেখোন 2 মাহৰ পিছতে গাড়ী এখনৰ কথাকে ভাবিবলৈ পাৰিবে 2 মাহৰ পিছত কেলে মই এইমাহৰ লাষ্টতে বুকিং কৰাৰ কথা ভাবিছোঁ বছ মাত্ৰ গৰমটো এনেকেই চলি থাকিব লাগে যিমানেই গৰম হ'ব সিমানেই বিজনেছ ভাল চলিব আৰু সিমানেই গাড়ী সোনকালে আহিব পাটনাৰ অসমত গৰম বিচৰা মানুহ অকল তুমি আৰু মই নেকি বে বাকী চবৰে মুখত দেখোন অকল বৰষুণ অহাৰে কথা নে কি কোৱা বে তো বাকী যিয়ে থাকক বা নাথাকক অসমত গৰমটো থাকক অন্ততঃ আমি গাড়ীখন কিনালৈকে প্ৰথম কোটাত 50 ডালেই বিকিলোঁ যেনিবা 50 ডাল কুঁহিয়া সৰুৱে ডাঙৰে মিলাই 40 টকাকেই ধৰিলোঁ যেনিবা 40 টকাকে 50 ডালত দেহকে 2000 টকা ওলাই আছে দেখোন হে ধেত তেৰিকা ক'ত থম ইমানবোৰ টকা আৰু মোৰ বাৰীতটো অকল 50 ডাল কুঁহিয়াই নাই তেনেকুৱা 50-50কে দেখোন 50 ভাগ ওলাব হে কুঁহিয়া কেইডাল বিকি বুঢ়া বয়সত ডেকা দিনৰ চখটোকে পূৰণ কৰি পেলাও নি বাইক এখন কিনি ধেত তেৰিকা তহঁত দুটা ইমান কষ্ট কৰি নিবি বুলি জনা হ'লে মই দিনতে পঠাই নি একেবাৰে ঘৰত পেলাই থৈ আহিলোহেঁতেন নহয় দিনতে কেলে নকওঁ বাৰু এইবোৰ কথা হ'ব দেচোন কিহৰনো কষ্ট বাৰু দুটাকে ডেকা লৈ আছোঁ বাইকত এনেকৈ কুঁহিয়া কেইডাল দাঙি নিব নোৱাৰা কথা নে তই এইবোৰ কথা চিন্তা কৰিব নালাগে নহয় মুঠতে তোৰ চিন্তা কৰিবলগীয়া কথাটো হ'ল ক'ৰ পৰা কেনেকৈ কুঁহিয়াবোৰ যোগাৰ কৰোঁ আমাৰ কাৰণে বুজিলি তেতিয়াহে গৰম খচা খচ পইচাবোৰ এনেকৈ সদায় সদায় হিচাপ কৰিবলৈ পাৰিবি সেই খাও বাৰু নোহোৱা নহয় পইচা গৰম গোন্ধ ওলাই থকা পইচা গোটেই বাৰীত টকলা যে এইবোৰ আকৌ কি মই মৰি নাযাওঁ নিজৰ বাৰীখনতে সোমাইছোহিনে মই ফিচাৰী কিনাই থকা মোৰ চীনা কুঁহিয়াবোৰ কলৈ গ'ল হে এইফালে সেইফালে থকা মোৰ কুঁহিয়াবোৰ কলৈ গ'ল বাৰীখনলৈ নহা 5 দিনমান হৈছিলেহে কুঁহিয়া গুৰি গুষ্টি উঘালি পেলালে যে এইবোৰ দেখিছ এইবোৰ হাঁহ চোৰৰ মূৰত পাখি কঁঠাল চোৰৰ এঠাই সাখি আজি দিনতে কোনোবা সোমাইছিলে কুঁহিয়া চোৰ জামুক খাই গুটি এইভাগে উকলিয়াই থৈ গৈছে মোক চিনি পোৱা নাই কুকুৰহেঁতে জামুকৰ গুটিৰ চিনতেই মানুহ ধৰি পেলামগে কোনে মোক কুঁহিয়া চোৰ কৰিলি আজিৰ পৰা যাবিনে ভদবুৱা ঘৰত জামুক খাবলৈ হ'ব দিয়ক নেযায় পুতেও মুখ নাই নি তপককে তুমিহে মাতিছা যে
ঐ শুন কৈ দে আকৌ নাযাওঁ বুলি নেযাওঁ শুনিলে নেযায়হি আজিৰ পৰা ভদবুৱাই কেনেবাকে গম পাব লাগিলে পিঠিৰ ছাল বখলিয়াই পেলাব এইকেইদিন বুঢ়াই দিনে ৰাতি অকল কুঁহিয়াৰ বিক্ৰী কৰা সপোনকে দেখি আছে কেনেবাকে এডাল কুঁহিয়াৰ কমটি হৈছে বুলি গম পাব লাগিলে তহঁতকেই পাবগে ভদদতী বাৰীত কুঁহিয়াৰনো কেইডাল আছে ইমানকে বিক্ৰী কৰিবলৈ অথনি ননয়ে হিচাপ কৰিছিলে 20ডালেই নাই দেখোন সেইকেইডালকে বিক্ৰী কৰেনে 20ডালেই নাই অঁ অথনি আমিয়ে হিচাপ কৰিছিলোঁ 18ডাল নে 19ডাল আছে আগতে থকা নিচিনা কুঁহিয়াই নাই চব গুৰি কাটি কাটি টকলা কৰি থৈছে দতিয়ে দেখোন অথনি এইবোৰ কথা নকলে কুঁহিয়াৰ এডালো কটা নাই বুলিহে কৈছে 4 মাহ মানৰ পৰা তেতিয়াহ'লে ইমানবোৰ কুঁহিয়াৰ বিক্ৰী কৰা কথানো কেলে কৈ আছিলে নিশ্চয় খেলখনত কিবা এটা গণ্ডগোল আছে কুঁহিয়াৰ থাকক বা নাথাকক ইহঁতকে কুঁহিয়াৰ চোৰ বুলি নধৰিলে সিয়ে ৰক্ষা মাত্ৰ বাৰীত সোমাইছে বুলি গম নেপালেই হ'ল